মই মনুষ্য শৰ্মাই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ পাঠৰ মাজলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। মই তোমালোকক ইউনিট 1টো পঢ়ুৱাম আৰু ইউনিট 1ত কি আছে তোমালোকে ইতিমধ্যে গম পাইছা, চিলেবাছ ইতিমধ্যে তোমালোকৰ হাতত পৰিছে। কিন্তু সেই পাঠৰ মাজলৈ সোমোৱাৰ আগতে আমি কিছুমান সৰু সৰু কথা জানি ল'ব লাগিব, যিবিলাক জনাটো অত্যন্ত প্ৰয়োজনীয়। আচলতে তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰতে ব্যষ্টিবাদী অৰ্থবিজ্ঞান কি, অৰ্থাৎ ইংলিছত মাইক্ৰ' ইকনমিক্স বুলি কোৱা হয় নহয় জানো, মাইক্ৰ' ইকনমিক্স কি সেই বিষয়ে পাই আহিছিলা। কিন্তু সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়ে পোৱা নাই তোমালোকে, আৰু সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়ে আমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ক্লাছতে পাম। গতিকে প্ৰথমতে আমি জানিব লাগিব সমষ্টিগত অৰ্থবিজ্ঞানো আচলতে কি, তাতনো কি পঢ়া হয়, তাতনো আমি কি কৰিম নহয় জানো। আমি সকলোৱে জানো ব্যষ্টিগত অৰ্থবিজ্ঞান মাইক্ৰ' ইকনমিক্স বুলি কয় ইংলিছত। গতিকে মাইক্ৰ' শব্দটো গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে। ঠিক তেনেদৰে আমাৰ সমষ্টিগত অৰ্থবিজ্ঞানক আমি মেক্ৰ' ইকনমিক্স বুলি কওঁ নহয় জানো। গতিকে এই মেক্ৰ' শব্দটো MEC আৰু মেক্ৰ' শব্দটো আমাৰ এই মেক্ৰ' শব্দটো গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে, MACROS। বা কিছুমান কিতাপত থাকিব, তোমালোক কনফিউজ হৈ যাব পাৰা, MAKROS এনেধৰণেও থাকিব পাৰে। গতিকে কনফিউজ নহ'বা, দুইটাই কৈ থৈছোঁ। গতিকে দুইটাই ভুল নহয়, দুইটাই তোমালোকে লিখিব পাৰা, হয়তো মেক্ৰছ নহ'লে মেক্ৰছ এনেকৈও লিখিব পাৰা, কিও লিখিব পাৰা, MSCও লিখিব পাৰা। একচুৱেলি এইটো শুদ্ধ হয়, কিন্তু দুইটাই ইউজ কৰিব পাৰি। গতিকে মেক্ৰ' শব্দটো গ্ৰীক শব্দ মেক্ৰছ বা মেক্ৰছৰ পৰা আহিছে, আমি এই কথাটো গম পালোঁ। মেক্ৰ' ৱৰ্ড ইজ ডিৰাইভড ফ্ৰম দ্য গ্ৰীক ৱৰ্ড মেক্ৰছ। অ'কে, গতিকে এইটো আমাৰ ক্লিয়াৰ হৈ গ'ল। গতিকে আমি গম পাইছোঁ, এই শব্দটোৰ পৰাই গম পাইছোঁ মেক্ৰ' তাৰমানে কি, বিশাল নহয় জানো, লাৰ্জ, ভেৰি লাৰ্জ। আৰু মাইক্ৰ' শব্দটো কি, একদম সৰু নহয় জানো, ক্ষুদ্ৰ বা সৰু বা ঠেক নহয় জানো। গতিকে এই শব্দ দুটাৰ পৰাই ওলাই আহিছে। গতিকে আচলতে আমি সমষ্টিগত অৰ্থবিজ্ঞানত কি কৰোঁ, সামগ্ৰিক অধ্যয়ন কৰোঁ নহয় জানো। অৰ্থবিজ্ঞানৰ আচৰণৰ যেতিয়া আমি সামগ্ৰিক অধ্যয়ন কৰোঁ, সেয়াই হৈছে আচলতে সমষ্টিগত অৰ্থবিজ্ঞান। গতিকে সবিশেষ সেই বিষয়ে জানোচোন আহা আমি। এতিয়া সকলোৱে বৰ্ডলৈ মন কৰা, সমষ্টিগত অৰ্থবিজ্ঞান কি। এখন দেশৰ অৰ্থনৈতিক উপাদানসমূহ সুকীয়াকৈ আলোচনা কৰাৰ পৰিৱৰ্তে যেতিয়া আমি সামগ্ৰিকভাৱে অধ্যয়ন কৰোঁ, তেতিয়া তাকে কি বুলি কোৱা হয়, সমষ্টিগত অৰ্থবিজ্ঞান। আৰু উদাহৰণস্বৰূপে কি হ'ব পাৰে, দেশৰ জাতীয় আয়, নিয়োগ, সাধাৰণ দৰ স্তৰ ইত্যাদিবোৰ হ'ব পাৰে নহয় জানো। গতিকে এইটো তোমালোকে লিখি থৈ দিবা, আৰু কিতাপত বহুতো সংজ্ঞা আছে, তোমালোকে পঢ়িব পাৰা আৰু পঢ়িবা। আৰু ইংলিছতো লিখি থৈছোঁ, মেক্ৰ' ইকনমিক্স ইজ দ্য ষ্টাডি অফ এগ্ৰিগেটছ অৰ এভাৰেজেছ কভাৰিং দ্য এণ্টায়াৰ ইকনমি such as total employment, national income, national output, total investment, total consumption, total savings, aggregate supply, etc. গতিকে তোমালোকে এইটো নিলিখাকৈ নাথাকিবা। তোমালোকে এতিয়া সমষ্টিগত অৰ্থবিজ্ঞানৰ বিষয়ে গম পালা নহয় জানো। আৰু সমষ্টিগত অৰ্থবিজ্ঞানৰ আমি জাতীয় আয়ৰ বিষয়ে অধ্যয়ন কৰিম। আৰু এই জাতীয় আয়ৰ বিষয়ে অধ্যয়ন কৰাৰ আগতে আমি দুটামান সৰু সৰু কথা জানিব লাগিব, যেনে চূড়ান্ত দ্ৰব্য কি, তাৰপিছত মধ্যৱৰ্তী দ্ৰব্য কি, সেইসমূহৰ বিষয়ে তোমালোকৰ জ্ঞান থাকিব লাগিব। উপভোগ্য দ্ৰব্য কি, তাৰপিছত তোমাৰ মূলধনী দ্ৰব্য কি, সেই বিষয়ে তোমালোকে জানিব লাগিব। এতিয়া চূড়ান্ত দ্ৰব্যনো আচলতে কি, শব্দটোতে ওলাই আছে, ইংলিছত কোৱা হয় ফাইনেল গুডছ, ইংলিছত কোৱা হয় ফাইনেল গুডছ, আৰু মধ্যৱৰ্তী হ'ল ইণ্টাৰমিডিয়েট গুডছ, ইণ্টাৰমিডিয়েট গুডছ। এতিয়া শব্দটোতে ওলাই আছে হয়নে, চূড়ান্ত মানে একেবাৰে শেষভাৱে পোৱা, শেষান্তভাৱে পোৱা হয়নে। তাৰমানে তাত কোনো প্ৰচেছিঙৰ কথা আৰু নাথাকে, আৰু কোনোবা এটা প্ৰক্ৰিয়াৰে যে আমি যাম সেইটো কোনো কথা নাহে। একেবাৰে শেষ পৰ্যায়ত যিটো আমি পাওঁ সেইটো হৈছে আমাৰ কাৰণে চূড়ান্ত দ্ৰব্য। কাক বোলে মই তোমালোকক কৈ দিম, একেবাৰে সাধাৰণ অৰ্থত কৈছোঁ। চূড়ান্ত দ্ৰব্য এতিয়া তোমালোকৰ মনত উদাহৰণ কি হ'ব পাৰে, তোমালোকে মনত ভাবিবাচোন আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই এটা উদাহৰণ কৈ দিছোঁ। পেষ্ট্ৰি খাই খুব ভাল পোৱা ন তোমালোকে আজিকালি,
ময়ো খাই ভাল পাওঁ গতিকে পেষ্ট্ৰিটো যেতিয়া তুমি দোকানৰ পৰা আনা সেইটো চূড়ান্তভাৱে পোৱা নহয় জানো গতিকে সেইটো কি হ'ব আমাৰ চূড়ান্ত দ্ৰব্য আৰু আনহাতে মধ্যৱৰ্তী দ্ৰব্য কোনবোৰ যিবোৰ আমি পোনপটীয়াকৈ কেতিয়াও পাব নোৱাৰোঁ যেনে কেঁচা মাল নহয় জানো কেঁচা মালটো তুমি ডাইৰেক্টলি ইউজ কৰিবা নেকি কেতিয়াও নকৰা হয়নে আৰু এটা কথা চূড়ান্ত দ্ৰব্য আমি জাতীয় আয়ত অন্তৰ্ভুক্ত কৰোঁ আৰু মধ্যৱৰ্তী দ্ৰব্যক আকৌ আমি জাতীয় আয়ত অন্তৰ্ভুক্ত নকৰোঁ কিয় নকৰোঁ গম পোৱানে কাৰণ চূড়ান্ত দ্ৰব্য যেতিয়া প্ৰস্তুত কৰা হয় বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে গৈ থাকে আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে গৈ থাকোঁতে তাত কেঁচা মাল ইউজ হয় কেঁচা মাল ইউজ নকৰাকৈ জানো চূড়ান্ত দ্ৰব্য এটা তোমালোকে পাব পাৰিবা এতিয়া তোমাৰ মই পেষ্ট্ৰিটোৰ কথাকে কৈছোঁ পেষ্ট্ৰিটো বনাবৰ কাৰণে তোমালোকক কি লাগিব ময়দা লাগিব বেকিং লাগিব ডিম লাগিব ৰিফাইন লাগিব চেনি লাগিব অগ্ৰম পগ্ৰম ঢেৰ লাগিব নহয় জানো গতিকে আকৌ ক্ৰীম লাগিব আইচিং চুগাৰ লাগিব গতিকে এই সকলোবোৰ বস্তু হ'লেহে তোমাৰ এটা পেষ্ট্ৰি হ'ব গতিকে সেই দামখিনি আকৌ যদি আমি মধ্যৱৰ্তী দ্ৰব্যৰ ৰূপত আকৌ যদি অন্তৰ্ভুক্ত কৰোঁ জাতীয় আয়ত তেন্তে আমাৰ ডাবল কাউণ্টিং নহ'বনে হ'ব হয়নে জাতীয় আয়ত সেইকাৰণে আমি মধ্যৱৰ্তী দ্ৰব্যসমূহ অন্তৰ্ভুক্ত কৰিব নোৱাৰোঁ কাৰণ ইয়াত চূড়ান্ত দ্ৰব্যত অন্তৰ্ভুক্ত কৰিলোৱে চূড়ান্ত দ্ৰব্য জাতীয় আয়ত অন্তৰ্ভুক্ত কৰিলোৱে আৰু তাত আমাৰ কি সোমাই আছে কেঁচা মালখিনি সোমাই আছে নহয় জানো গতিকে মধ্যৱৰ্তী দ্ৰব্যত আমি আকৌ জাতীয় আয়ত অন্তৰ্ভুক্ত নকৰোঁ গতিকে চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্যৰ বিষয়ে পাৰ্থক্য আহে পৰীক্ষাত কিন্তু প্ৰায়ে অহা দেখোঁ গতিকে তোমালোকে দুয়োটাৰে কনচেপ্ট ক্লিয়াৰ হৈ থাকিব লাগিব আৰু পাৰ্থক্য লিখিব পৰা হ'ব লাগিব গতিকে আহচোন আমি পাৰ্থক্য লিখোঁ বৰ্ডলৈ মন কৰা চূড়ান্ত দ্ৰব্য আৰু মধ্যৱৰ্তী দ্ৰব্য পাৰ্থক্য দি থৈছোঁ ফাইনেল গুডছ আৰু ইণ্টাৰমিডিয়েট গুডছ নাম্বাৰ 1 যিটো দ্ৰব্য আৰু কোনো উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰে যাব নালাগে অৰ্থাৎ ইয়াক পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি ইংলিছত লিখি থোৱা আছে ফাইনেল গুডছ কেন গিভ ডাইৰেক্ট ইউটিলিটি আৰু এইফালে আনফালে লিখিছোঁ মধ্যৱৰ্তী দ্ৰব্য ইণ্টাৰমিডিয়েট গুডছ যিটো দ্ৰব্য পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি ইণ্টাৰমিডিয়েট গুডছ কাণ্ট গিভ ডাইৰেক্ট ইউটিলিটি 2 নম্বৰ দিছোঁ উদাহৰণ দিছোঁ কেক এক্সাম্পল কেক মধ্যৱৰ্তী দ্ৰব্যৰ ক্ষেত্ৰত উদাহৰণ দিছোঁ কেঁচা মাল এক্সাম্পল ৰ মেটেৰিয়েলছ 3 নম্বৰ আৰু এটা পাৰ্থক্য দিছোঁ চূড়ান্ত দ্ৰব্যৰ মূল্য জাতীয় আয়ত অন্তৰ্ভুক্ত কৰা হয় The values of final goods are included in national income. আনফালে ইণ্টাৰমিডিয়েট গুডছৰ ক্ষেত্ৰত লিখিছোঁ মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য জাতীয় আয়ত অন্তৰ্ভুক্ত কৰা নহয় The values of intermediate goods are not included in national income. মই এই তিনিটা পাৰ্থক্য তোমালোকলৈ আগবঢ়ালোঁ আৰু মই আশা কৰোঁ যে তোমালোকে আৰু পাৰ্থক্য উলিয়াব পাৰিবা আৰু মোক কমেণ্ট বক্সত বা হোৱাটছআপত হ'লেও তোমালোকে মোক মেছেজ কৰি জনাবা এতিয়া আমি ফাইনেল গুডছৰ বিষয়ে গম পালোঁ চূড়ান্ত দ্ৰব্য আৰু এই চূড়ান্ত দ্ৰব্যৰ দুটা ভাগ এটা হৈছে উপভোগ্য দ্ৰব্য কনজিউমাৰ গুডছ আৰু আনটো হৈছে কেপিটেল গুডছ এতিয়া কনজিউমাৰ গুডছ মানে কি যিবিলাক দ্ৰব্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ কাৰণে অন্তিম বা শেষ দ্ৰব্য হিচাপে ক্ৰয় কৰে আৰু ইংলিছতো লিখি থৈছোঁ গতিকে লিখি ল'বা Consumers' goods are goods meant for the use of consumption. আনহাতে মূলধনী দ্ৰব্য লিখিছোঁ যিবিলাক দ্ৰব্য উৎপাদন প্ৰক্ৰিয়াত দীৰ্ঘকাল ব্যৱহাৰ হয় অন্য দ্ৰব্য সামগ্ৰী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্ৰব্য উৎপাদন কৰা হয় কেপিটেল গুডছ are goods used to produce more consumer goods. 2 নম্বৰ এই দ্ৰব্যই প্ৰত্যক্ষভাৱে মানুহৰ অভাৱ পূৰণ কৰে আৰু মূলধনী দ্ৰব্যৰ ক্ষেত্ৰত লিখা আছে এই দ্ৰব্যই পৰোক্ষভাৱে মানুহৰ অভাৱ পূৰণ কৰে আৰু ইংলিছতো লিখি থৈছোঁ ইংলিছ মিডিয়াম ষ্টুডেণ্টৰ কাৰণে গতিকে লিখি ল'বা আৰু উদাহৰণো দি থৈছোঁ মই দি থৈছোঁ উপভোগ্য দ্ৰব্য অৰ্থাৎ কনজিউমাৰ গুডৰ টিভি কম্পিউটাৰ তোমালোকে আৰু দিবা আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু হোৱাটছআপতো মোক কমেণ্ট কৰিব পাৰা আৰু ইউটিউব লিংকতো মোক কমেণ্ট কৰিব পাৰা কেপিটেল গুডছৰ উদাহৰণ দি থৈছোঁ মেচিনাৰী গতিকে আজি ইয়াতে মোক এইখিনি পাঠৰ এই অংশখিনি সমাপ্ত কৰিলোঁ আৰু নেক্সট ক্লাছত আকৌ আমি বাকীখিনি আলোচনা কৰিম গতিকে তোমালোকে ঘৰত কিন্তু পঢ়ি থাকিবা